নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবু সিলেক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ আজি এক্সাৰচাইজ যিটো 5.3 আছে, অসমীয়া যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ 5.3টো আজি দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ কাৰণ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো অংকখিনি আৰম্ভ কৰাৰ আগতে দুটামান কথা জানি লোৱা। ইয়াত মাধ্য নিৰ্ণয় কৰিব লাগিব। মাধ্য মিন্স কি? মিন। বুজি পাইছেনে? মাধ্য নিৰ্ণয় কৰিব লাগিলে আমি কি, যদি এ আৰু বি দুটা যিকোনো সংখ্যা গ্ৰেটাৰ দেন 0 হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এ কি বুজিছে? সমান্তৰ মাধ্য। বুজি পাইছানে? এ আমাক কি বুজায়? সমান্তৰ মাধ্য। এ ইকুৱেল আমি কি লিখিব পাৰোঁ? হাফ অফ এ প্লাছ বি, বা এনেকৈ লিখিব পাৰা এ প্লাছ বি বাই 2। আৰু জি কি বুজাব? গুণোত্তৰ মাধ্য। তাৰমানে এ হ'ল এৰিথমেটিক মিন, জি হ'ল জিঅ'মেট্ৰিক মিন। জি কি বুজায়? এই দুটাৰ পূৰণ ফলটো, অৰ্থাৎ ৰুট অভাৰ এ বি। ৰুট অভাৰ এ বি দি কি বুজায় এইটো? যদি এ বি গ্ৰেটাৰ দেন 0 হয়, তেতিয়াহ'লে এ আৰু বি গুণোত্তৰ মাধ্য বুলি কয়। গতিকে জিঅ'মেট্ৰিক মিনছটো আমাৰ কি হ'ব? ৰুট অভাৰ এ বি হ'ব। আৰু সদায় লক্ষ্য কৰিবা, এৰিথমেটিক মিনছটো জিঅ'মেট্ৰিক মিনতকৈ ডাঙৰ বা সমান হয়। বুজি পাইছানে? আমি সেইকাৰণে কি লিখিব পাৰোঁ? এ এম। এৰিথমেটিক মিনছক আমি কি বুলি কওঁ? এ এম। বুজি পাইছা? এ এম গ্ৰেটাৰ দেন ইকুৱেল জি এম। বুজি পাইছানে? বা এ প্লাছ বি বাই 2 গ্ৰেটাৰ দেন ইকুৱেল কি? এ বি। বুজি পাইছানে? আৰু এই ফৰ্মুলা মতে আমি কি কৰিম? আমাৰ যিখিনি অংক দিয়া আছে সেইকেইটা অংক আমি উলিয়াবলৈ চেষ্টা কৰিম। তো কি আছে? তলৰ অসমীয়াবোৰ আমাক কি কৰিব দিছে? প্ৰমাণ কৰিব দিছে। 1 নম্বৰটো লৈছোঁ, এ বি প্লাছ চি ডি হোল ইনটু এ চি প্লাছ বি ডি গ্ৰেটাৰ দেন ইকুৱেল 4 এ বি চি বুলি, এ বি চি ডি বুলি কৈছে। ইয়াত আমাৰ কি দিয়া আছিলে? এ বি চি ডি গ্ৰেটাৰ দেন 0 বুলি দিয়া আছে। এ বি চি ডি গ্ৰেটাৰ দেন কি? 0। যিহেতু আমি কি জানো? এৰিথমেটিক মিন গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিন, আৰু এই ফৰ্মুলা মতে আমি কৰিম। গতিকে ইয়াত কেইটা পদ আছে? আমাৰ দুটা আছে। গতিকে দুটা সংখ্যা আছে, গতিকে আমি এনেকৈ লিখিব পাৰোঁ এ বি প্লাছ চি ডি বাই 2। দুটা সংখ্যা আছে 2, তিনিটা সংখ্যা থাকিলে আমি 3 দিলোঁ হয়। বুজি পাইছানে? যেটা সংখ্যা থাকিব সেইৰে হৰণ। আমি কি লিখিব পাৰোঁ? গ্ৰেটাৰ দেন ইকুৱেল কি লিখিব পাৰোঁ? এই দুটাৰ যোগফল, আৰু ইফালে কি হয় আমাৰ? ৰুট অভাৰ কি হয়? এই দুটাৰ পূৰণফল, এ বি ইনটু চি ডি। বা 2টো যদি আমি সেইপিনে লৈ যাওঁ কি হ'ব? ইয়াৰ লগত পূৰণ হ'ব। গতিকে ইপিনে কি থাকিব? এ বি প্লাছ চি ডি গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব? 2 এ বি চি ডি, হয়নে? এইটো এ বি চি ডি। ঠিক তেনেদৰে আমি কি পাম? এইটোকো যদি আমি কৰোঁ এ চি প্লাছ বি ডি কৰোঁ, তেতিয়াহ'লে এইটোৱে পাম আমি। গতিকে এইটো এনেকৈ লিখিব পাৰোঁ এ চি প্লাছ বি ডি গ্ৰেটাৰ দেন ইকুৱেল টুৱাইচ এ বি চি ডি পাম আমি। এইটো যদি 1 নম্বৰ কৰা, এইটো যদি 2 নম্বৰ কৰা, 1 আৰু 2 কি কৰিবা? পূৰণ কৰি দিয়া। 1 ইনটু 2 কৰি পাওঁ। 1 ইনটু 2 কৰি আমি কি পাম? বাওঁপিনক এটা বাওঁপিনে পূৰণ কৰা, সোঁপিনক এটা সোঁপিনে পূৰণ কৰিবা। বাওঁপিনে আমাৰ কি থাকিব? এ বি প্লাছ চি ডি হোল ইনটু এ চি প্লাছ বি ডি গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব? এই দুটা মই কৰিলে 2 2 4 হ'ব। আৰু এইখিনি আমাৰ কি হ'ব? ইয়াৰ আমাৰ এই দুটা এ বি চি ডি একে সংখ্যা দুটা, গতিকে এ বি চি ডি যদি আমি পূৰণ কৰোঁ, ইয়াৰ ৰুটটো উঠি যায়। এনেকুৱা হয়, এটা লাইন লিখি দিয়া লাগে, ৰুট অভাৰ এ বি চি ডি গোটেইকেইটা একে সংখ্যা, গতিকে আমি ইয়াক স্কুৱেৰ দিব পাৰোঁ। দুটা সংখ্যা একে হয়, স্কুৱেৰ উঠি যাব, কি থাকিব ইয়াত? এ বি প্লাছ চি ডি এ চি প্লাছ বি ডি গ্ৰেটাৰ দেন ইকুৱেল 4 ৰুট অভাৰ স্কুৱেৰৰ ৰুট অভাৰ উঠি যাব, কি থাকিব? 4 এ বি চি ডি। তো এইখিনি প্ৰমাণ কৰিব দিছিলে। এনেদৰে তোমালোকে এৰিথমেটিক মিন আৰু জিঅ'মেট্ৰিক মিনৰ সম্পৰ্ক এটা প্ৰমাণটো কৰিব পাৰিবা।
তো বি নাম্বাৰটো হৈছে এ প্লাছ বি হোল ইনটু বি প্লাছ চি হোল ইনটু চি প্লাছ চি গ্ৰেটাৰ দেন ইকুৱেল কি আছে এ বি চি ইয়াতো আমাৰ কি যেহেতু এ বি চি আছে গতিকে আমি ইয়াত এনেকৈ লিখিব পাৰোঁ এ বি চি গ্ৰেটাৰ দেন 0 যেহেতু আমি জানো কি এৰিথমেটিক মিনছ গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিনছ গতিকে আমি এইকেইটাও সেই আগৰটো নিচিনা এনেকৈ কৰিম প্ৰথম এইটো ওপৰত লৈছোঁ এইটো ৰাখি লৈছোঁ দুটা সংখ্যা আছে কিনে এ প্লাছ বি বাই 2 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব ৰুট অভাৰ এইখিনি কি সমান্তৰাল মাধ্য আৰু এইখিনি কি গুণোত্তৰ মাধ্য গতিকে আমাৰ গুণোত্তৰ মাধ্যটো কি হয় ৰুট অভাৰ সংখ্যা দুটাৰ পূৰণফল এ বি আৰু সমান্তৰাল মাধ্যটো কি হয় সংখ্যা দুটাৰ যোগফলক 2ৰে হৰণ বা ইয়াত এনেকৈ লিখিব পাৰা 2টো সপিনে পঠাই দিয়া ইয়াতে আছে কি এ প্লাছ বি গ্ৰেটাৰ দেন ইকুৱেল 2টো সপিনে গ'লে কি হ'ব পূৰণ হ'ব টুৱাইছ এ বি নাম্বাৰ 1 কৰা আগৰটো নিচিনা ঠিক একেদৰে আমি কি পাম আমি ঠিক একেদৰে মানে কি এইখিনি যেনেকৈ ভাঙিছোঁ এইখিনিৰ দৰে আমি আকৌ কি লিখিব পাৰোঁ বি প্লাছ চিটোক আমি এনেকৈ লিখিব পাৰোঁ বি প্লাছ চি এইখিনি আৰু বাৰে বাৰে উল্লেখ থাকিবলৈ কথা নাই বি প্লাছ চি গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব ৰুট অভাৰ বি চি অৰ্থাৎ এইটো টুৱাইছ ৰুট অভাৰ বি চি চি প্লাছ এ গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইছ চি এ এইটো 2 কৰা এইটো 3 কৰা এতিয়া ইয়াত যেহেতু আমাৰ পূৰণ হৈছে গতিকে আমি কি কৰিম 1 × 2 × 3 কৰি দিম 1 × 2 × 3 কৰি আমি কি পাম বাপিনে কি হ'ব বাপিনৰ কথা বাপিনে পূৰণ কৰিলে বাপিনে কি আছে এ প্লাছ বি বি প্লাছ চি চি প্লাছ এ গতিকে এ প্লাছ বি হোল ইনটু বি প্লাছ চি হোল ইনটু চি প্লাছ এ গ্ৰেটাৰ দেন ইকুৱেল সপিনে কি আছিলে 2 2 2 2 তিনিটা পূৰণ কৰিলে আমি কি পাম 8 পাম ৰুট অভাৰ কি আছে এ বি বি চি চি এ বি বি চি আৰু চি এ ইয়াত গোটেইকেইটাতে চোৱা বি বি চি চি এ এ তাৰমানে ডাবল ডাবল আছে আমি এনেকৈ লিখিব পাৰোঁ এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ বা এ প্লাছ বি হোল ইনটু বি প্লাছ চি হোল ইনটু চি প্লাছ এ গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব 8 স্কুৱেৰ 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 উঠি যাব ৰুট অভাৰৰ লগত গতিকে কি থাকিব এ বি চি তো এইখিনি প্ৰমাণ কৰিব দিছিল এনেদৰে প্ৰমাণ কৰিব পাৰিবা চি নাম্বাৰটো লৈছোঁ এ বি হোল ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ লেছ দেন ইকুৱেল এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 এইটো আমি কি কৰিম এৰিথমেটিক মিনছ গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিনছ এইটো ফৰ্মুলাতে আমি এইটো উলিয়াম যিহেতু এইটো ডাঙৰ সংখ্যা গতিকে আমি এইটো প্ৰথমে এইটোৰ পৰাই উলিয়াম এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 সমান আমি কি লিখিব পাৰোঁ দুটা সংখ্যা গতিকে 2 গ্ৰেটাৰ দেন ইকুৱেল আমি কি লিখিম A4 B4 হয়নে ৰুট অভাৰ A4 B4 এইবাৰ যেহেতু আমাক বেলেগ সংখ্যা এইখিনিৰ পৰা উলিয়াব লাগে গতিকে আমি কি কৰিম ইয়াত এনেকুৱা কৰিম A4 প্লাছ B4 বাই 2 গ্ৰেটাৰ দেন ইকুৱেল এইটো আমি ভাঙি দিব পাৰোঁ তাৰমানে কি এইখিনি এনেকুৱা ইয়াত মই লিখি দিছোঁ চাবা ৰুট অভাৰ এ টু দি পাৱাৰ 4ক আমি এনেকৈ লিখিব পাৰোঁ স্কুৱেৰ আৰু বি টু দি পাৱাৰ 4 বি স্কুৱেৰ অৰ্থাৎ এ স্কুৱেৰ বি স্কুৱেৰ এনেকৈ হোল স্কুৱেৰ দিব পাৰোঁ স্কুৱেৰ স্কুৱেৰ উঠি যাব কি থাকিব স্কুৱেৰ বি স্কুৱেৰ গতিকে এ স্কুৱেৰ বি স্কুৱেৰ এ স্কুৱেৰ বি স্কুৱেৰ ইয়াক আৰু এটা কাম কৰা এতিয়া এনেকৈ লিখা এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 বাই 2 লেছ দেন গ্ৰেটাৰ দেন ইকুৱেল ইয়াত আমাক এ বি লাগে গতিকে ইয়াৰ পৰা যদি আমি এটা এ বি উলিয়াই লওঁ কি হ'ব এনেকৈ হ'বনে এনেকৈ লিখিব পাৰিনে এ বি ইনটু এ বি ইনটু এ বি আমি লিখিছোঁ যিহেতু কি হ'ব পূৰণ কৰিলে আমাৰ স্কুৱেৰ আৰু বি স্কুৱেৰ হ'ব কিন্তু আমাক এ বি লাগে কাৰণে আমি ইয়াত এনেকৈ উলিয়াই দিছোঁ বুজি পাইছানে এনেদৰে তোমালোকে মানে যিটো অংক দিয়া থাকে সেই অংকটো চাই কিছুমান ফৰ্মুলা নিজে নিজে ভাবি উলিয়াব লাগে বুজি পাইছানে সেনেকৈ উলিয়ালেহে তোমালোকে অংকটো কৰিব পাৰিবা এতিয়া এই পিনে যে দুটা এ বি কৰিলোঁ আমি এটা এ বি বাওঁ পিনে লৈ আহা কি হ'ব এনেকুৱা হ'ব এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 দুটা এ বি আছিলে এটা এ বি ইফালে এনেকৈ ইয়াত 2ৰ লগত পূৰণ হ'ব টুৱাইছ কি হ'ল এ বি
আৰু সপিনে কি থাকিল এটা এ বি আমাৰ ৰৈ গ'ল এ বি টুৱাইছ এ বি আমি জানো এটা বস্তু আগতে পাইছা যে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ গ্ৰেটাৰ দেন ইকুৱেল আমাৰ কি টুৱাইছ এ বি গতিকে টুৱাইছ এ বি মানে আমি কি লিখিব পাৰোঁ এইখিনি জেগাত এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি লিখিব পাৰোঁ গতিকে আমি ইয়াত সেইটোৱে কৰিম এতিয়া টুৱাইছ এ বি জেগাত আমি কি লিখিম এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আৰু ওপৰত কি আছে এ টু টু পাৱাৰ 4 প্লাছ বি টু টু পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল এ বি এতিয়া আমাক চোৱা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰটো এ বিৰ লগত পূৰণ হৈ আছে বুজি পাইছেনে গতিকে আমি এইটো সপিনে লৈ যাম এনেকুৱা হ'ব এ টু টু পাৱাৰ 4 প্লাছ বি টু টু পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল এইটো সপিনে লিখিব এ বি ইনটু কি হ'ব এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এতিয়া এইমতে কৰিব গ'লে আমি কি হ'ব এইটো আমি সপিনে নিম এইটো ইপিনে এইপিনে নিম সপিনে নিলে এনেকুৱা হ'ল এইটো ইপিনে বাপিনে নিলে এ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ আৰু এইটো ডাঙৰ যিহেতু আমি এই চিনটো সলনি কৰি দিব লাগিব এনেকৈ দিব লাগিব লেছ দেন ইকুৱেল এ টু টু পাৱাৰ 4 প্লাছ বি টু টু পাৱাৰ 4 এইখিনি প্ৰমাণ কৰিব দিছিলে ডি নাম্বাৰটো লৈছোঁ কি আছে এ কিউব প্লাছ বি কিউব হোল ইনটু এ টু টু পাৱাৰ 5 প্লাছ বি টু টু 5 গ্ৰেটাৰ দেন ইকুৱেল কি আছে 4 এ টু টু পাৱাৰ 4 বি টু টু পাৱাৰ 4 একেই ফৰ্মুলা একেই কথা যিহেতু এৰিথমেটিক মিন গ্ৰেটাৰ দেন ইকুৱেল কি আমাৰ জিঅ'মেট্ৰিক মিনছ আৰু ইয়াত কি আছে এ বি আছে আমাৰ গতিকে এ বি ইয়াত এনেকৈ দেখুৱাই দিব পাৰে এ বি গ্ৰেটাৰ দেন 0 তো যিয়ে নহওক আমি প্ৰথমে দুটা পদ ল'ম গতিকে এ কিউব প্লাছ বি কিউব বাই 2 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব ৰুট অভাৰ এ কিউব বি কিউব বা 2টো মানে সপিনে নিলে কি হ'ব ইয়াৰ লগত পূৰণ হ'ব বাপিনে কি থাকিব এ কিউব প্লাছ বি কিউব গ্ৰেটাৰ দেন ইকুৱেল টুৱাইছ এ কিউব বি কিউব তাৰপিছতে এইটো লোৱা a5 প্লাছ b5 তেনেদৰে বুলি দিয়া তেনেদৰে a5 প্লাছ b5 গ্ৰেটাৰ দেন ইকুৱেল আমাৰ কি হ'ব টুৱাইছ a5 b5 হ'ব এতিয়া আমাৰ দেখা পাইছানে অংকটোত কি আছে এই দুটা পূৰণ হৈছে গতিকে আমি কি কৰিম ইয়াক নাম্বাৰিং কৰিলোঁ 1 নম্বৰ এই 2 নম্বৰ 1 আৰু 2 পূৰণ কৰি দিয়া 1 ইনটু 2 1 ইনটু 2 কৰিলে আমি কি পাম এনেকুৱা হ'ব এ কিউব প্লাছ বি কিউব হোল ইনটু a5 প্লাছ b5 a5 মানে কি a টু টু পাৱাৰ 5 প্লাছ b টু টু পাৱাৰ 5 গ্ৰেটাৰ দেন ইকুৱেল আমাৰ কি হ'ব 2 2 পূৰণ কৰিলে 4 পাবা আৰু এইটো এনেকুৱা হ'ল 4 এনেকুৱা হ'ল চাবা a5 a কিউব আৰু a5 a কিউব ইনটু a5 একেলগে কৰি দিয়া b কিউব ইনটু b5 a কিউব প্লাছ b কিউব a5 প্লাছ b5 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব আমাৰ এতিয়া এই তিনিটা এতিয়া কেইটা আছে এই পাঁচটা 5 3 8টা ইয়াতো 8টা বি 8টা গতিকে আমি ইয়াত এনেকৈ লিখিব পাৰোঁ এনেকৈ দেখাই দিবা a8 b8 এটা লাইন মই নিলিখোঁ তাৰমানে ইয়াত দেখুৱাই দিছোঁ a8 b8 অৰ্থাৎ a টু টু পাৱাৰ 8 b টু টু পাৱাৰ 8 এতিয়া ইয়াৰ যদি বৰ্গমূল চিনটো উঠাব লাগে আমাক কি কৰিব লাগে আমি স্কুৱেৰ কৰিব পাৰোঁ ইয়াক এনেকৈ লিখিব পাৰোঁ a4 স্কুৱেৰ b4 স্কুৱেৰ বা a4 ইনটু b4 হোল স্কুৱেৰ এনেকৈ দিয়া a4 b4 হোল স্কুৱেৰ স্কুৱেৰ আৰু ৰুট অভাৰ উঠি গ'ল কি থাকিব a4 b4 থাকিব বা a কিউব প্লাছ b কিউব a5 প্লাছ b5 অৰ্থাৎ a টু টু পাৱাৰ 5 প্লাছ b টু টু পাৱাৰ 5 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব 4 স্কুৱেৰ ৰুট অভাৰ উঠি গ'ল কি থাকিব a4 b4 তো এইখিনি উলিয়াব দিছিলে হয়নে তো ই নাম্বাৰটো লৈছোঁ a টু টু পাৱাৰ 5 প্লাছ b টু টু পাৱাৰ 5 গ্ৰেটাৰ দেন ইকুৱেল কি a কিউব প্লাছ b কিউব বুলি আমাক দেখুৱাব দিছে বা প্ৰমাণ কৰিব দিছে তো এইটো লোৱা প্ৰথমতে ইয়াতো এনেকৈ লিখি দিবা যিহেতু এৰিথমেটিক মিন গ্ৰেটাৰ দেন ইকুৱেল
জিঅ'মেট্ৰিক মিনছ এইটো ফৰ্মুলা আমি প্ৰয়োগ কৰি আছোঁ a5 প্লাছ b5/2 এইটো হ'ল এৰিথমেটিক মিন আৰু ইয়াৰ জিঅ'মেট্ৰিক মিনটো আমাৰ কি হ'ব a5 b5 অৰ্থাৎ a⁵ b⁵ বা 2 সপিনে নিলে কি হ'ব এনেকুৱা হ'ব a5 প্লাছ b5 greater than equal to a⁵ b⁵ তো ইয়াৰ পিছত এটা কাম কৰা এইখিনি এনেকৈ লিখা a⁵ প্লাছ b⁵ greater than equal ইয়াত 2 যে আছে এইখিনিতে এটা কাম কৰা এইটো a5 b5টো এনেকৈ লিখিব পাৰা সুবিধা হয় তাৰমানে এনেকৈ লিখিলে ইয়াতে লিখিলেও হ'ব 2 এনেকৈ দেচোন এটা লাইন লিখি দিয়া আমি ইয়াক এনেকৈ লিখিব পাৰোঁ a³ হোল স্কুৱেৰ বুজি পাইছানে a³ হোল স্কুৱেৰ a³ হোল স্কুৱেৰ নহয় দেই a³ ইনটু x স্কুৱেৰ এনেকৈ দিয়া a³ ইনটু x স্কুৱেৰ তাৰমানে এনেকুৱা a5 আছেতো a³ ইনটু x স্কুৱেৰ আৰু b³ ইনটু b স্কুৱেৰ b³ ইনটু b স্কুৱেৰ a5 প্লাছ b5 greater than equal কি হ'ব এতিয়া a³ থাকেই যাব a স্কুৱেৰৰ আমাৰ কি স্কুৱেৰ যিহেতু আমাৰ ঘাত আছে 2 গতিকে এইটো কি মানে কি হ'ব ইয়াৰ পৰা ওলাই আহিব a এটা ওলাই আহিল ইয়াৰ bটো ওলাই আহিল ab ওলাই আহিল ইনটু কি আছে ইয়াত 2 আছে 2টো ইয়াতে লিখি দিয়া ইনটু 2 আৰু ভিতৰত কি আছে আমাৰ a³ আৰু b³ a³ b³ a⁵ প্লাছ b⁵ greater than equal কি হ'ব আমাৰ এবাৰ চাবা 2√a³ b³ আমি যদি এনেকৈ ইয়াৰ এটা এৰিথমেটিক মিনছ লওঁ a³ প্লাছ b³/2 greater than equal জিঅ'মেট্ৰিক মিনছটো ইয়াৰ কি হ'ব a³ b³ হ'ব হয়নে জিঅ'মেট্ৰিক মিনছটো a³ b³ হ'ব এতিয়া বা এনেকৈ লিখিব পাৰা a³ প্লাছ b³ greater than equal কি টুৱাইছ a³ b³ তো এইখিনিৰ জেগাত আমি এইখিনি লিখি দিব পাৰোঁ হয়নে নহয় গতিকে এইখিনিৰ জেগাত যদি আমি a³ প্লাছ b³ তেতিয়া কি হ'ব ab এইখিনি আমাৰ আমি কি এইখিনি লিখিব পাৰোঁ a³ প্লাছ b³ কাৰণ এই গ্ৰেটাৰ দেন বা ইকুৱেল কৈছে সমান বা ইয়াত কৰি ডাঙৰ বুলি কৈছে গতিকে আমি এই জেগাখিনিৰ জেগাত কি বহাই দিছোঁ এইটো মান বহাই দিছোঁ এইখিনি আৰু এইখিনি একে গতিকে এইটোৰ সলনি আমি এইটো লিখিছোঁ আৰু এইখিনি আমাক চল্ভ কৰিব দিছিলে চোৱা a⁵ প্লাছ b⁵ a⁵ প্লাছ b⁵ গ্ৰেটাৰ দেন ইকুৱেল কি ab a³ প্লাছ b³ f নম্বৰটো লৈছোঁ ab হোল ইনটু a প্লাছ b প্লাছ bc হোল ইনটু b প্লাছ c প্লাছ ca হোল ইনটু c প্লাছ a গ্ৰেটাৰ দেন ইকুৱেল কি দিয়া আছে 6abc ইয়াতো যিহেতু এৰিথমেটিক মিনছ গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিনছ গতিকে ইয়াত এইখিনি যে আছে এইখিনি আমি একেলগে লিখিম এতিয়া কেনেকৈ লিখিম চাবা প্ৰথমতে এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰিলে কেইটা ভাগ হ'ব গমেই পাবা a দি এক স্কুৱেৰ অৰ্থাৎ a স্কুৱেৰ b প্লাছ a b স্কুৱেৰ প্লাছ b স্কুৱেৰ c প্লাছ b c স্কুৱেৰ প্লাছ c স্কুৱেৰ a প্লাছ c a স্কুৱেৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে ইয়াত কি হ'ব 6 আহিব বুজি পাইছানে ইয়াত 6 আহিল গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব এইপিনে ইয়াত যেতিয়া 6 আহিব স্কুৱেৰ থাকোঁতে ইয়াত 2 এটা আহে কিন্তু আমি 2টো নিলিখোঁ কিন্তু ইয়াত 6 যেতিয়া আহিছে ইয়াত এটা 6 এনেকৈ বহাই দিব লাগিব বুজি পাইছানে 3 আহিলে 3ও ইয়াত কিন্তু বহাই দিব লাগে গতিকে ইয়াত কি হ'ব এইকেইটাৰ পূৰণফল অৰ্থাৎ কি a স্কুৱেৰ b স্কুৱেৰ a স্কুৱেৰ b a b স্কুৱেৰ b স্কুৱেৰ c b c স্কুৱেৰ c স্কুৱেৰ a c স্কুৱেৰ বা
এই 6টো আমি সপিনে লৈ যাম ইয়াত কি থাকিব a square b plus a b square plus b square c plus b c square plus c square a plus c a square greater than equal 6 আৰু ভিতৰত কি থাকিব ইয়াত এটো 6 থাকিলে এটো 6 ইয়াত a কিটা আছে চোৱা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তাৰ মানে a ছয়টা আছে b ও ছয়টা আছে c ও ছয়টা আছে আমি এনেকৈ লিখিব a to the power 6 b to the power 6 c to the power 6 বা এইখিনি আমি আগৰ এইখিনি নিচিনা লিখিব পাৰো এতিয়া ab a plus b তাৰমানে কমন লোৱা আগৰ নিচিনা আমি পূৰণ কৰি দিছিলো bc b plus c ca c plus a greater than equal কি হ'ব ইয়াত a b c ছয়টা c আছে গতি আমি এনেকৈ লিখিব পাৰো 6 টো ইয়াত থাকিলে আৰু ইয়াৰ এইডাল যদি আমি গুচাই দিওঁ এনেকুৱা হ'ব a b c কি হয় এনেকৈ দি যেহেতু ঘাত একে আমি ইয়াত এটা ঘাত বনিব আৰু এইটো কি হ'ব এনেকৈ আহে বুজি পাইছানে 6 6 কেনসেল যাব কি থাকিব ইয়াত 6 a b c থাকিব বা a b a plus b plus bc b plus c plus ca c plus a greater than equal 6 a b c जी नंबर तो লৈছো কি দিয়া আছে a square b plus b square c plus a square a whole into a b square plus bc square plus c square 9 square b square c square যেহেতু am greater than equal কি gm ইয়াতো আমি এটো দিব লাগে আসলতে a b c কেইটা আছে আমাৰ a b c আছে d নাই গতি a b c greater than 0 এইখিনি আমাক দিয়া আছে শর্তটো তো আমি প্ৰথম এটো লৈছো এই তিনটা ৰাখি আছে গতিকে আমি এটো মিনছত নিলে কি হ'ব এৰিথমেটিক মিনছত ইয়াৰ কি হ'ব a square b plus b square c plus c square a by তিনটা ৰাখি 3 হ'ব বুজি পাইছানে greater than equal কি হ'ব ইয়াত 3 টো আহিব কিন্তু এবাৰ বুজি পাইছা মই যে কৈছিলো 2 টো থাকে ইয়াত কিন্তু 2 টো লিখা না যায় কিন্তু ইয়াত 3 টো ইয়াত দিব লাগিব তো এইকেইটা পূৰণফল a square b into b square c into c square a বা কি পাবা তিনিটো আমি সপিনে লৈ যাম এতিয়া তিনিটো সপিনে লৈ গলে কি হ'ব এনেকুৱা হ'ব a square b plus b square c plus c square a greater than equal কি হ'ব 3 ইয়াত চোৱা a দুটা আছে ইয়াত এটা আছে তিনটা b ও তিনটা c ও তিনটা তো এনেকৈ লিখিব পাৰা a cube b cube c cube তাৰ পিছত এটা কাম কৰা এইটো এনেকৈ কৰা a square b plus b square c plus c square a greater than equal কি হ'ব 3 এটো থাকিলে ইনটু এনেকুৱা হল a b c এনেকৈ লিখিব পাৰো a b c যেহেতু তিনিটা পাৱাৰ তিনিটা একে ঘাত তিনিটা ইনটু এডাল আমি উঠাই দিছো 1/3 হল এটো কাটা গল a square b plus b square c plus c square a greater than equal কি হ'ব thrice a b c হ'ব এটো নিদিলে কথা নাই এবাৰ ব্যাকেটটো নিদিলে কথা নাই thrice a b c এটো ধৰা 1 নম্বৰ তাৰছত দ্বিতীয়তে কি আছে আমাৰ a b square plus b c square plus c a square ইয়াতো এনেকুৱা হল a square a b square plus b c square plus c a square একেদৰে এইখিনি আর নকৰো আমি একেদৰে আমি কি পাম এইখিনিৰ পৰা আমি কি পাম greater than equal কি পাম thrice a b c a পাম এটো 2 নম্বৰ এনেকৈ কৰি চাবা তোমালোকে একেই পাবা এইখিনিয়ে পাবা 1 আৰু 2 পূৰণ কৰিলে আমি কি পাম এতিয়া 1 into 2 কৰি আমি কি পাম 1 to কোনটো এইটো a square b plus b square c plus c square a whole into a b square plus b c square
প্লাছ চি স্কুৱেৰ 3 3 গুণ 9 আৰু এ কেইটা আছে এতিয়া এ দুটা আছে বি দুটা আছে চি দুটা আছে গতিকে 9 স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ ইকুৱেল নহয় দে এইটো গ্ৰেটাৰ দেন ইকুৱেল তো এইখিনি প্ৰমাণ কৰিব দিছিলে আমাক তো লাষ্ট এছ নম্বৰটো লৈছোঁ এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি আছে এ স্কুৱেৰ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ প্লাছ চি স্কুৱেৰ স্কুৱেৰ তো এইটো আমি কি কৰিম দুটা দুটাকৈ ল'ম এই দুটা ল'ম তাৰপিছত এই দুটা ল'ম তাৰপিছত চি টু দি পাৱাৰ 4 আৰু এ টু দি পাৱাৰ 4 দুটা ল'ম এনেকৈ ল'ম এ টু দি পাৱাৰ 4 প্লাছ প্ৰথমতে বি টু দি পাৱাৰ 4 লোৱা বাই কি 2 এইটো আমি কি কৰিছোঁ এৰিথমেটিক মিনছ গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিনছ গতিকে কি হ'ব ইয়াত গ্ৰেটাৰ দেন ইকুৱেলটো আমাৰ কি হ'ব ৰুট অভাৰ এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 4 বা 2 যদি আমি সপিনে কি হ'ব এনেকুৱা হ'ব এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইচ এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 4 এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 4 ইয়াক আমি কি কৰিব পাৰোঁ এনেকৈ লিখিব পাৰোঁনে টুৱাইচ এ স্কুৱেৰ বি স্কুৱেৰ হোল স্কুৱেৰ বা এনেকুৱা হ'ব এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব স্কুৱেৰ ৰুট অভাৰ ঠিক হ'ল কি থাকিব ইয়াত টুৱাইচ এ স্কুৱেৰ বি স্কুৱেৰ থাকিব এইটো নাম্বাৰ 1 ঠিক তেনেদৰে আমি বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 পৰা আমি কি পাম ঠিক একেদৰে এনেকৈ কোৱা ঠিক একেদৰে বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইচ বি স্কুৱেৰ চি স্কুৱেৰ এইটো কি 2 নম্বৰ ঠিক একেদৰে চি টু দি পাৱাৰ 4 আৰু এ টু দি পাৱাৰ 4 পৰা আমি কি পাম চি টু দি পাৱাৰ 4 প্লাছ এ টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইচ চি স্কুৱেৰ এ স্কুৱেৰ এইটো 3 নম্বৰ তে আমাক কি কৈছে এইকেইটা আমাৰ কি আছে যোগ আছেনে গতিকে আমি কি কৰিম 1 প্লাছ 2 প্লাছ 3 কৰিম এতিয়া ইয়াত 1 প্লাছ 2 প্লাছ 3 কৰি পাওঁ কি পাওঁ আমি ভাবিনক এটা ভাবিনে যোগ দিয়া এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 এনেকৈ দিয়া এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 প্লাছ কি আছে 2 নম্বৰত বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 প্লাছ 3 নম্বৰত কি আছে চি টু দি পাৱাৰ 4 প্লাছ এ টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল সপিনে কি আছে টুৱাইচ এ স্কুৱেৰ বি স্কুৱেৰ প্লাছ টুৱাইচ বি স্কুৱেৰ চি স্কুৱেৰ প্লাছ টুৱাইচ চি স্কুৱেৰ এ স্কুৱেৰ এতিয়া ইয়াতে চোৱা এটা কথা এ টু দি পাৱাৰ 4 এ টু দি পাৱাৰ 4 দুটা তোমাৰ প্ৰত্যেকটো দুটা দুটা আছে বি টু দি পাৱাৰ 4 দুটা আছে চি টু দি পাৱাৰ 4 দুটা আছে আমি কি লিখিব পাৰোঁ টুৱাইচ এ টু দি পাৱাৰ 4 প্লাছ টুৱাইচ বি টু দি পাৱাৰ 4 প্লাছ টুৱাইচ চি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল এইটোতো কি 2 আছে আমাৰ 2 কমন লৈ আহা কি থাকিব ইয়াত এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ এ স্কুৱেৰ ইয়াৰ পৰা 2 কমন লোৱা এ টু দি পাৱাৰ 4 প্লাছ বি টু দি পাৱাৰ 4 প্লাছ চি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি 2 এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ এ স্কুৱেৰ 2 দপিনে আছে গতিকে কাটা গ'ল এইটো কি থাকিব এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 4 চি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব এ স্কুৱেৰ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ প্লাছ চি স্কুৱেৰ এ স্কুৱেৰ তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ